বকুত ৰাভা হাছং পৰিষদৰ নিৰ্বাচনী প্ৰাৰ্থীৰ মনোনয়ন দাখিল পৰ্ব সমাপ্ত। নগৰমল স্বৰ্গীয়াৰীয়ে দাখিল কৰিলে মনোনয়ন। অহা 2 এপ্ৰিলত অনুষ্ঠিত হ'ব ৰাভা হাছং পৰিষদৰ নিৰ্বাচন। দক্ষিণ কামৰূপৰ ৰাণীৰ পৰা জয়ৰামকুছিলৈ সমগ্ৰ এলেকাজুৰি গঠিত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুঠ পৰিষদীয় সমষ্টি ৩৬টা। এই ৩৬টা সমষ্টিতে হ'বলগা নিৰ্বাচনৰ বাবে মনোনিৱেশ কৰা প্ৰাৰ্থীসকলে নিজৰ নিজৰ এলেকাত আজি দাখিল কৰে মনোনয়ন পত্ৰ। ইফালে বকো উন্নয়ন খণ্ডৰ কাৰ্যালয়ত অজস্ৰ সমৰ্থকক লৈ মনোনয়ন পত্ৰ দাখিল কৰে ২৩ নং খলিহাকুট সমষ্টিৰ প্ৰাৰ্থী নগৰমল স্বৰ্গীয়াৰীয়ে। বকোৰ পৰা ধনমণি মেধি ৰিপৰ্টাৰ লাইভ অসম। আজি মই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ আগন্তুক নিৰ্বাচনৰ কাৰণে আজি আমাৰ সেই বকো ব্লকৰ আমাৰ যি ভাৰপ্ৰাপ্ত আমাৰ এয়াৰৱেজ আছে ৰিটাৰ্ণিং অফিচাৰ তেখেতৰ আমাৰ বিডিঅ' বাইদেউ তেখেতৰ ওচৰত মই মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। আৰু মোক আমাৰ ৰাভা হাছং যৌথ মঞ্চৰ লগতে আমাৰ এলায়েন্স আছে NDA প্ৰাৰ্থী হিচাপে নিৰ্বাচন বাছনিকৃত কৰিছিলে। আৰু মোৰ ২৩ নং কলিহাকত পৰিষদৰ সমষ্টিৰ কাৰণে মই আজি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। মই NDAৰ প্ৰাৰ্থী আৰু আমাৰ মুখ্য সভাপতি আমাৰ নগেশ্বৰ আপাদেৱৰ বিশেষ আশীৰ্বাদত মই এইবিলো তৃতীয়বাৰৰ কাৰণে নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সুযোগ পালোঁ। আৰু মই আজি মনোনয়ন দাখিল কৰাৰ পিছত মনোনয়ন দাখিল কৰাৰ পিছত এটা অনুভৱ হৈছে যে আগন্তুক দিনত নিশ্চয়কৈ আমাৰ সেই অঞ্চলটোত আমাৰ ২৩ নং কলিহাকত পৰিষদৰ সমষ্টিৰ ৰাইজক পুনৰবাৰ সেৱা কৰিবৰ কাৰণে সক্ষম হ'ম। শিলদল ভাঙি ইতিমধ্যে মোক সহযোগ দিবৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে মানুহবোৰ ওলাই আহিছে। মোৰ শুভাকাংক্ষীসকল আমাৰ জ্যেষ্ঠজন সকলো ওলাই আহিছে। গতিকে মই আশা কৰিছোঁ যে আমাৰ নিশ্চয়কৈ আমাৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতাই নাহে, প্ৰতিযোগী থাকিব পাৰিব, কিন্তু প্ৰতিদ্বন্দ্বিতা নিশ্চয়কৈ নহ'ব। মোৰ বিপক্ষে কোনো প্ৰতিদ্বন্দ্বী নাই। গতিকে মই আমাৰ 2 এপ্ৰিলৰ দিনাখন আমাৰ ভোট হ'ব। সেইদিনাখন সকলোখিনি ৰাইজে বুকুত মোকেই বান্ধি লৈ পেলাই ভোট কেন্দ্ৰলৈ গৈ আমাৰ প্ৰতি টেলিভিশ্যনত ভোট প্ৰদান কৰিব। আৰু এই টেলিভিশ্যনটোতে এতিয়া আমাৰ পদুম ফুলো লুকাই আছে, হাতীটোও লুকাই আছে। গতিকে মই সকলোৰে কাৰণে ময়ে হয়। গতিকে সকলো শিলদল ভাঙি মোৰ টিভিৰ প্ৰতীকত ভোট প্ৰদান কৰি বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে 4 তাৰিখে আমাৰ ৰাইজে যুদ্ধভাগৰ কৰিব। 4 তাৰিখলৈকে অপেক্ষা কৰিব। 4 তাৰিখে যেতিয়া আমাৰ কাউণ্টিং হ'ব সেইদিনাখন নিশ্চয়কৈ ময়েই বিজয়ৰ শেষ হাঁহি মাৰিবৰ কাৰণে সক্ষম হ'ম। ইয়াত কোনো বেলেগে বিজয় কৰিব নোৱাৰে। আৰু আগন্তুক দিনৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে বিগত দিনত যেনেকুৱা ধৰণৰ সেইটো অঞ্চল মোৰ কলিহাকত পৰিষদবাসী ৰাইজক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে মই সকলোকে সেৱা কৰিছিলোঁ, সকলোবোৰ গভৰ্ণমেণ্টৰ পৰা সম বিতৰণ কৰিছিলোঁ। ঠিক তেনেকৈ আগন্তুক সেই কাৰ্যকালটোক ঠিক তেনেকৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোখিনি ৰাইজক সেৱা কৰাৰ কাৰণে সুযোগ পাম। আৰু মই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ নিশ্চয়কৈ এটা ভাল সুযোগ পাবৰ কাৰণে সক্ষম হ'ম, সেই আশাখিনি কৰিছোঁ। মই ভগৱানৰ আশীৰ্বাদ বিচাৰিছোঁ আমাৰ ৰাইজক যাতে ভাৱনা কৰা ধৰণে তেখেতসকলকো সুন্দৰকৈ সঠিক পথত আগবাঢ়ি যোৱাৰ কাৰণে সুযোগ প্ৰদান কৰে। ৰিপৰ্টাৰ লাইভ।